হেডলাইন্স স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ব্ৰেকিং নিউজ ৰাজ্যত আৰু এটা আঞ্চলিক দল গঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা নতুন দলৰ নাম হৈছে ৰাইজৰ দল খ্ৰীষ্টিয়ান বস্তিৰ হোটেল গেটৱে গ্ৰেণ্ড হিৰোত সংবাদ মেলত ঘোষণা নতুন ৰাজনৈতিক দল গঠনৰ কথা সম্প্ৰতি কাৰাগাৰত থকা অখিল গগৈৰ জন্মদিনতে গঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলটো নতুন দলৰ ঘোষণা কৰি ৰাজ্যিক আহ্বায়ক ভাস্কৰী শইকীয়াই ঘোষণা আমি কেতিয়াও মানি নলওঁ সাম্প্ৰদায়িক ফেচিবাদী ৰাজনৈতিক দলৰ পৰিৱৰ্তে এই দল হ'ব আপোচবিহীন ৰাজনৈতিক দল লগতে শইকীয়াৰ ঘোষণা অতি কম সময়ৰ ভিতৰতে অনুষ্ঠিত হ'ব দলীয় অভিৱৰ্তনত গঠন হ'ব পূৰ্ণাংগ সমিতি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা বীৰলাচিত সেনাৰো নতুন ৰাজনৈতিক দলটোত যোগদান জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা নেতৃত্বাধীন সংযুক্ত আঞ্চলিক মৰ্চা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলত সামিল আসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা সঁহাৰি নাপায় কৃষক মুক্তিয়ে নিজাকৈ গঠন কৰে দলটো কৃষক নেতা অখিল গগৈ মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে লৈ আহ্বায়ক সমিতি গঠন দলটোক ৰাজ্যিক আহ্বায়ক হিচাপে ৰখা হৈছে ভাস্কৰী শইকীয়া লোহিত গগৈ মহেন্দ্ৰ দিহিঙীয়া আলোক নাথ হুছেইন মহম্মদ শ্বাহজাহান জিতুল ডেকা ৰত্নেশ্বৰ দেউৰী গিৰিশংকৰ গোস্বামী আৰু ৰুবুল দাসক প্ৰস্তুতি কমিটিত আছে লোহিত গগৈ মহেন্দ্ৰ দিহিঙীয়া ৰুবুল গগৈ জিতুল ডেকা ৰত্নেশ্বৰ দেউৰী ৰুবুল দাস মৃদুল কুমাৰ সন্দিকৈ সুৰেন ডেকা আনোৱাৰ হুছেইন দিব্যজ্যোতি শৰ্মা পৱন ৰাজ কোঁৱৰ সদানন্দ দাস মহম্মদ শ্বাহজাহান আলী মাজাৰ ভূঞা সুব্ৰত চক্ৰৱৰ্তী আশৰাফুল ইছলাম ৰবি শইকীয়া চুতীয়া দিগন্ত চাংমাই দীপক তাঁতী অনুপজ্যোতি শইকীয়া ললিত চেতিয়া শ্বাহজাহান হুছেইন ভাস্কৰী শইকীয়া অনিল বড়ো ৰাজনৈতিক দলৰ উপদেষ্টা কমিটি হীৰেণ গোহাঁই নগেন শইকীয়া জাহ্নু বৰুৱা উদয়াদিত্য ভৰালী আবু ছৈদ আহমেদ পৃথ্বীৰাজ ৰাভা সঞ্জয় কুমাৰ টাকি হাছিব ৰছিদ চৌধুৰী আহমেদ নাৰায়ণ শৰ্মা সীতানাথ লহকৰ জে পি দাস ঘনশ্যাম নাথ সত্যেন্দ্ৰ নাথ ডেকা অৰুণ গগৈ আৰু সুমিত্ৰা হাজৰিকা আজি অসমৰ বাবে বিশেষকৈ খেলুৱৈ অসমৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা বৃহৎ অৰ্গেনাইজেশ্যন বৃহৎ সংগঠন মই ইয়াৰ সদস্য নহ'লেও মই সদায় অনুকৰণ কৰি থাকোঁ আৰু ইয়াৰ নেতৃত্ব যি দি আহিছে অখিল গগৈ ডাঙৰীয়া আৰু সকলোৱে জানে আৰু গতিকে এই সংগঠনটোৰ আজি কিমান বছৰৰ পৰা কিমান ক্ষেত্ৰত তেওঁলোকে অসমৰ হকে যুঁজ দি আহিছে আমি সকলোৱে জানো আৰু তেওঁলোক আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ লগতো লগে লগে বীৰলাচিত সেনা এটা সংগঠন ইমানেই শক্তিশালী তেওঁলোকো যে তেওঁলোকৰ যিবিলাক লোক দেখা সকলোৱে ভাবিছে দেখাই ভাল লাগিছে তেওঁলোকক সকলোৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হওক বীৰলাচিত সেনাৰ হওক এই কেইটা দিনতে মই বহুতবিলাক তেখেতসকলৰ লগত বহুতখিনি আলাপ আলোচনা কৰিলোঁ আৰু বহুতখিনি মই জানিলোঁ শিকিলোঁ আৰু তাৰ পৰা মই এটা মানে বিশ্বাস এটা আহিলে দৃঢ় বিশ্বাস এটা আহিলে যে হয় হ'ব মাত্ৰ আজিলৈকে এইটো হোৱা নাছিলে মাত্ৰ এই সংগঠনবিলাক একেলগ হোৱা নাছিলে আজি হ'বলৈ গৈছে গতিকে এইটো এটা খুব শুভ আৰম্ভণি আৰু ইয়াৰ পৰা বহুতখিনি যেনেধৰণে অসমখনক বিচাৰি তেনেধৰণে পাম আৰু তেওঁলোকে আগবাঢ়ি আহিলে আৰু সংযুক্ত আঞ্চলিক দল আজি প্ৰায় দুবছৰমানৰ পৰা চিন্তা চৰ্চা চলিছিলে আৰু একেটাই চিন্তা অসমখনক সুৰক্ষা দিয়া সেই চিন্তাতে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এখন তৈয়াৰ কৰি তেওঁলোকে দল এটা গঠন কৰিলে আৰু সেই দলটোৰ উপদেষ্টা মই আছোঁ আৰু দল এটা গঠন কৰাটো ধেমালি কথা নহয় মুখৰ কথা নহয় এইটো এনেধৰণে ইমান কম সময়তে দল গঠন কৰিবলৈ যোৱাটো এইটো অসম্ভৱ বস্তু এটা কিন্তু অসম্ভৱটোক এতিয়া সম্ভৱ কৰা হৈছে এইকাৰণেই যে সকলোবিলাক ইমান সুন্দৰভাৱে আগবাঢ়ি আহিছে আৰু তেওঁলোকে কষ্টখিনি কৰিছে
তেওঁলোকে লগ লাগি যিটো এতিয়া দল গঠন কৰিলে এই দলটোৰ নাম হৈছে ৰাইজৰ দল। আজি এক ঐতিহাসিক দিন গান্ধী জয়ন্তী আৰু গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত আজি এক ঐতিহাসিক যাত্ৰাৰ আৰম্ভণি হৈছে। ৭০ জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত থানা, সংযুক্ত আঞ্চলিক দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ঐক্যবদ্ধ হৈ ৰাইজৰ দল নামৰ নতুন ৰাজনৈতিক দল আজি ঘোষণা কৰা হৈছে। ৰাইজৰ দল এক ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিকতাবাদী দল হ'ব। আৰু মই আমাৰ যি লিখিত সংবিধানৰ বক্তব্য মই তাক আজি আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ। আজি আমি যিবোৰ মানুহ ইয়াত সমবেত হৈছোঁ কোনো বৃত্তিধাৰী ৰাজনীতিক নহয়। আমি আটাইবোৰ মূলতঃ প্ৰত্যক্ষভাৱে ভোটৰ ৰাজনীতিৰ পৰা আঁতৰি থকা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন তথা সেই সংগঠনসমূহৰ প্ৰতিনিধি। অথচ দেশ তথা ৰাজ্যৰ বিশেষ পৰিস্থিতিত আমি আটাই মিলি এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আমি অসমৰ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে ২০১৮ চনৰ ২০ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰামৰ বাবে সন্মিলিত হৈছিলোঁ। প্ৰথমবাৰৰ কেব বিৰোধী আন্দোলন সফল হৈছিল আৰু ভাৰতৰ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬খন বাতিল হৈছিল। কিন্তু দ্বিতীয়বাৰ অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ অসমবাসীৰ ঐতিহাসিক গণবিদ্ৰোহৰ পাছতো আমাৰ ওপৰত জোৰকৈ জাপি দিলে স্বৈৰতান্ত্ৰিক কেন্দ্ৰীয় চৰকাৰখনে। আমাৰ ওপৰত বল প্ৰয়োগ কৰি জাপি দিয়া হ'ল, কিন্তু সেই ঐতিহাসিক সংগ্ৰামত পৰাজিত হৈও আমি পৰাজয় স্বীকাৰ কৰা নাই আৰু আমি কোনো পৰ্যায় মানি লোৱা নাই। আমাৰ এই অদমিত আৰু অপৰাজয় সাৰথি কৰি ৰাজনৈতিকভাৱে বিজেপি আৰু RSSক প্ৰত্যাহ্বান জনাবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত থানা আৰু সংযুক্ত আঞ্চলিক দলে সন্মিলিত হৈ এটা নতুন ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তত উপনীত হৈছোঁ। সাম্প্ৰদায়িক পেশীবাদী শক্তি বিজেপি RSSক ২০২১ নিৰ্বাচনত পৰাভূত কৰাৰ আশু লক্ষ্যৰে আৰু কংগ্ৰেছ আৰু AIDFৰ সাম্প্ৰদায়িক মহাজোঁটেও যাতে অসমৰ ৰাজনীতিত পুনৰ উত্থান ঘটাব নোৱাৰে তাক লক্ষ্য কৰি আমাৰ এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো গঠন কৰা হৈছে। আমি এই নতুন দলটোত অসমৰ সকলো জাতি জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহক লগত লৈ সকলোকে সামৰি লোৱা এটা ইনক্লুচিভ গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ বাবে আগবাঢ়িছোঁ। আমি অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনক ঐক্যবদ্ধ কৰি এটা দল, এখন পতাকা আৰু এক প্ৰতীকৰ আহ্বান জনাইছিলোঁ যদিও ২-১ জাতীয় সংগঠনে তাত সঁহাৰি নজনালে। আমি আজি
এই পবিত্ৰ মুহূৰ্তত সেই অধ্যায়ৰ তিক্ততাৰ কথা আলোচনা কৰিব খোজা নাই। বৰং আমি অতি স্পষ্ট আৰু দ্বিধাহীনভাৱে ঘোষণা কৰোঁ যে আমি অসমৰ সকলো গণতান্ত্ৰিক আঞ্চলিক ৰাজনৈতিক দলৰ লগত ঐক্যমঞ্চ তৈয়াৰ কৰি বিজেপি আয়োজক প্ৰতিভূত কৰিবলৈ আমি সংকল্পবদ্ধ। যদিহে অসমৰ বাওঁপন্থী দলবোৰে কংগ্ৰেছ আৰু এআইডিএফৰ লগত মিত্ৰতা নকৰে তেনে তেখেতসকলক আমি গণতান্ত্ৰিক আঞ্চলিক ঐক্যমঞ্চৰ অংশীদাৰী হ'বলৈ অনুৰোধ জনাওঁ। আজি আমাৰ নতুন দলৰ জন্মৰ লগত আমি স্পষ্ট ৰূপত ঘোষণা কৰোঁ যে আমাৰ দলে ভাৰতবৰ্ষৰ সংবিধানে ঘোষণা কৰা অনুসৰি আমাৰ দেশখনক প্ৰকৃতপক্ষে এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে বিকশিত কৰিবলৈ আমি অহোপুৰুষাৰ্থ কৰিম। অসমবাসী ৰাজ্যৰ আশীৰ্বাদ হৃদয়ত লৈ আমি ঐক্যবদ্ধ হোৱা সকলো জাতীয় দল সংগঠনে আজিৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত শুভাৰম্ভ কৰিলোঁ এক নতুন ৰাজনৈতিক যাত্ৰা, যিটো আমাৰ ইমান দিনে চলাই অহা গণসংগ্ৰামখনৰ সম্প্ৰসাৰিত ৰূপ। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, ৭০টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সামূহিক নেতৃত্বত ৰাইজৰ দলে আজি আত্মপ্ৰকাশ কৰিছে। ধন্যবাদ। জয় আই অসম। অন্যান্য খবৰলৈ যোৱাৰ পূৰ্বে এটি লৈছো ৩গৰাকী কিশোৰ নদীত গা ধুবলৈ গৈছিল কিশোৰকেইটিয়ে। সন্ধানহীন হৈ থকা ৩ কিশোৰৰ ভিতৰত 2 কিশোৰক উদ্ধাৰ কৰিছে, কিন্তু উদ্ধাৰ হোৱা নাই কিশোৰ দুটিৰ আন 2টি কিশোৰ, আৰু 2টি কিশোৰৰ নাম হৈছে মনোজ দে আৰু শিৱ বৰ্মন। সংকটজনক অৱস্থাত কিশোৰ দুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ত কিশোৰ দুটি মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে। গৌৰাংগ নদীত এতিয়াও সন্ধানহীন হৈ আছে সুজন বৰ্মন। স্থানীয় লোকে গৌৰাংগ নদীত চলাইছে উদ্ধাৰ অভিযান। এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই সুৰজ বৰ্মনৰ। 3গৰাকীকৈ কিশোৰ হয়তো গৌৰাংগ নদীত গা ধুবলৈ গৈছিল কিশোৰকেইটি, আৰু সেই সময়ছোৱাতে সন্ধানহীন হৈ পৰে 3টিকৈ কিশোৰ। ইতিমধ্যে আমি কৈছোঁ যে 2টি কিশোৰক উদ্ধাৰ কৰা হৈছে আৰু 2টি কিশোৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত লৈ যোৱা হয় যদিও ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰিছে 2টি কিশোৰৰে। কিন্তু সুৰজ বৰ্মন নামৰ আনগৰাকী কিশোৰ এই মুহূৰ্তলৈকে সন্ধানহীন হৈ আছে, আৰু স্থানীয় ৰাইজে এই মুহূৰ্তত সন্ধান চলাই আছে, উদ্ধাৰ কৰিবৰ বাবে সন্ধান চলাই আছে। কিন্তু সন্ধানহীন হৈ আছে সুজন বৰ্মন নামৰ আন এজন কিশোৰ। পুনৰ কৈছোঁ যে গোৱালপাৰা গৌৰাংগ নদীত এই ঘটনা সংঘটিত হৈছে। এটি শোকাবহ ঘটনা। 3গৰাকীকৈ কিশোৰ নৈত গা ধুবলৈ যোৱাৰ পৰতে এই ঘটনা সংঘটিত হৈছে। 2গৰাকী কিশোৰক উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে, যদিও বা বৰ্তমান মৃত বুলি ইতিমধ্যে চিকিৎসকে ঘোষণা কৰিছে। অতি সংকটজনক অৱস্থাত 2কে উদ্ধাৰ কৰা হৈছিল যদিও চিকিৎসকে চিকিৎসালয়ত পোৱাৰ পাছতে মৃত বুলি ঘোষণা কৰে। এই পৰ্যন্ত আন এগৰাকী কিশোৰক উদ্ধাৰ কৰিব পৰা হোৱা নাই। কিশোৰগৰাকীৰ নাম পুনৰ কৈছোঁ আমি, কিশোৰগৰাকীৰ নাম হৈছে সুৰজ বৰ্মন। কেমন নদী আইসা পড়লো? ওরার থেকে আইসা খেলতে আইসে, আমি কখন ভাইলাম আমরা খেলে আসি। গোবিন্দ মন্দিরে এখানে খেলে ওরা রোজ। আচ্ছা, খেলতে খেলতে মনে হয় এখানে ওরা কাদা দিয়ে খেলতে আইসে বসে। চান্দু সুজনে হলো কাদা দিয়ে খেলছে, পরে ওকে আমি শরীরটা ধোয়াই নিয়ে এসে মা বকা দিব। আচ্ছা, এর জন্য আইসে। আয়া দেখে জল মনে হয় ডুবতেছে, পরে আমার ভাই আরেকটা ছেলে দুজনে মিলে ওরা বাঁচাতে এসে ওরাও দুজনে ডুবে গেছে। দুজনে পাইছে, আমরা শুনলাম 3জন এখানে, ওরা 3জন আছে, দুজনে পাইছে, একটা পরিয়াল না অন্য পরিয়াল? ছেলে আমার নিজের কাকার ছেলে। আজি গান্ধী জয়ন্তী। সমগ্ৰ দেশে শ্ৰদ্ধাৰে সুঁৱৰিছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক। 151 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। দিল্লীৰ ৰাজঘাটত গান্ধীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুৱাই গান্ধীৰ সমাধি ক্ষেত্ৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। ৰাজঘাটস্থিত সমাধি ক্ষেত্ৰত মোদীয়ে অৰ্পণ কৰে পুষ্পাঞ্জলি। অসমতো বাপুজীক সুঁৱৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। মহানগৰী গান্ধী মণ্ডপতো গান্ধী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। আমি দেখুৱাই গৈছোঁ, আৰু যিহেতু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, ৰাষ্ট্ৰপতি উপস্থিত থাকে, আজি ৰাজঘাটত আৰু এনেধৰণে পুষ্পাঞ্জলি অৰ্পণ কৰা হয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। महात्मा गांधी जी ने 2 अक्टूबर हम सबके लिए पवित्र और प्रेरक दिवस होता है। पूज्य बापू के विचार और आदर्श आज पहले से कहीं ज्यादा प्रासंगिक है। महात्मा गांधी जी कहते थे कि उनका जीवन ही उनका संदेश है। गांधी जी ने कभी अपने जीवन से प्रभाव पैदा करने का प्रयास नहीं किया, लेकिन उनका जीवन ही प्रेरणा का कारण बन गया। महात्मा गांधी जी ने सत्य,
अहिंसा, सत्याग्रह, स्वावलंबन के विचारों से देश को रास्ता दिखाया। पूज्य बापू स्वच्छता को सर्वोपरि मानते थे। गांधी जी शहद को सच्चा धन मानते थे और चाहते थे कि देश का हर नागरिक स्वस्थ हो। गांधी जी वसुधैव कुटुंबकम में विश्वास रखते। उनका सपना आत्मनिर्भर, आत्मविश्वास से भरे भारत का था। गांधी जी का संकल्प था एक ऐसा भारत जहां हर गांव स्वावलंबी हो। गांधी जी समाज में खड़े आखिरी व्यक्ति के लिए हर फैसला लेने की बात करते थे। गांधी जी के ये सिद्धांत हमें मानवता की रक्षा करने के लिए मार्गदर्शक की तरह काम करते हैं। मुझे विश्वास है कि गांधी जी का दिखाया ये रास्ता बेहतर विश्व के निर्माण में प्रेरक सिद्ध होगा। मैं समझता हूं कि जब तक मानवता के साथ गांधी जी के विचारों का ये प्रवाह बना रहेगा, तब तक गांधी जी की प्रेरणा और प्रासंगिकता भी हमारे बीच बनी रहेगी। দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আজি জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাল বাহাদুৰ শাস্ত্ৰীকো শ্ৰদ্ধা জ্ঞাপন কৰে। शास्त्री जी का नाम आते ही हम भारतवासियों के मन में एक असीम श्रद्धा का भाव उमड़ पड़ता है। उनका सौम्य व्यक्तित्व हर देशवासी को सदा ही गर्व से भर देता है। लाल बहादुर शास्त्री जी की यह विशेषता थी कि बाहर से वे अत्यधिक विनम्र दिखते थे, परंतु भीतर से चट्टान की तरह दृढ़ निश्चयी थे। जय जवान जय किसान का उनका नारा उनके इसी विराट व्यक्तित्व की पहचान है। राष्ट्र के प्रति उनकी निस्वार्थ तपस्या का ही प्रतिफल था कि लगभग 1.5 वर्ष के संक्षिप्त कार्यकाल में वे देश के जवानों और किसानों को सफलता के शिखर पर पहुंचने का मंत्र दे गए। कहते हैं कि लाल बहादुर शास्त्री जी खादी के पुराने या कटे फटे वस्त्रों को भी इसलिए सहेज कर रखते थे क्योंकि उसमें किसी का परिश्रम छुपा होता है। देश से लगाव और देशवासियों को प्रेम की यह भावना छोटे से कद काठी वाले उस महामानव के रग रग में रची बसी थी। वहीं शास्त्री जी का जीवन हमें विनम्रता और सादगी का संदेश देता है। राज्य ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো কোভিড প্ৰটকলৰ মাজত পালন কৰা হয় গান্ধী জয়ন্তী। মহানগৰী গান্ধী মণ্ডপত উদযাপিত হৈছে জাতিৰ পিতাৰ 151 সংখ্যক জন্ম জয়ন্তী। গান্ধী মণ্ডপত আয়োজিত গান্ধী জয়ন্তীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গান্ধী মণ্ডপত উপস্থিত হৈ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক। এবাৰ নাহৰকটীয়াৰ জয়পুৰত ফাটিল অইলৰ খাৰুৱা তেল পৰিবাহী পাইপ। তেল পৰিবাহী পাইপ ফাটি বিস্তীৰ্ণ কৃষিভূমিত বিয়পি পৰিছে খাৰুৱা তেল। চৌদিশে খাৰুৱা তেল বিয়পি পৰাত ক্ষতিগ্ৰস্ত হৈছে বৃহৎ কৃষিভূমি। খাৰুৱা তেলেৰে কৃষিভূমি বুৰ যোৱাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে। কিন্তু ইয়াৰ পিছতো পথাৰত বৈ যোৱা খাৰুৱা তেলসমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অইল কৰ্তৃপক্ষই। মাত্ৰ এখন জেচিবি লগাই এটা নলা খান্দিয়ে দায়িত্ব সামৰিছে অইল ইণ্ডিয়াই। ইফালে ধ্বংস হোৱা খেতিৰ পথাৰ উচিত মূল্য দিবলৈ অইল ইণ্ডিয়াক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে। অইলৰ গাফিলতি আছে। আজি যি পৰিস্থিতি হৈ আছে, আজি বাগজানৰ যিটো অৱস্থা হ'ল, আজি জয়পুৰতো যদি সেইটো অৱস্থা নহয়, সেইকাৰণে আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ অতি সোনকালে পাইপলাইনটো বন্ধ কৰি তেলখিনি উঠাই নিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ মাজতো কিছু প্ৰকাৰে ক্ষোভ আহিছে, কাৰণ এনেধৰণৰ এটা অনিষ্ট তেওঁলোকৰ চকুৰ সন্মুখতে ঘটিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ সাংবাদিক উৎপল চলিহাই আমাক অধিক জনাব। অইল ইণ্ডিয়া চূড়ান্ত গাফিলতিৰ বাবে শ শ বিঘা খেতিভূমি এতিয়া
ধ্বংসগ্ৰহত পৰিছে মই সতীৰ্থক মই পোনপ্ৰথমতে সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে অইলৰ যি জয়পুৰ OCS পৰা যি উষাপুৰ OCS যি সংযোগী যি পাইপলাইন আছে পাইপলাইন ফুটাৰ ফলত এতিয়া যি হাজাৰ হাজাৰ কৃষিভূমি এতিয়া যি খাৰুৱা তেল আৱৰি ধৰিছে কিন্তু দায়িত্বহীন অইল ইণ্ডিয়া কৰ্তৃপক্ষ কিন্তু এতিয়ালৈকে যিসমূহ এই খাৰুৱা তেলসমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কেৱল JCB লগাই তেওঁলোকে নলা খান্দি তেলখিনি বাহিৰ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছে আৰু এটা কথা ক'ব লাগিব যিসমূহ খাৰুৱা তেল ইয়াত আছে সেই খাৰুৱা তেলসমূহ যদিহে কেনেবাকৈ অগ্নিসংযোগ হ'বলৈ হয় তেতিয়া এটা ডাঙৰ এটা অঘটন সংঘটিত হ'ব কাৰণ কাষতে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান আছে মোৰ লগত আছে স্থানীয় লোক আছে কি ক'ব আপোনাৰ কিমান মান খেতিভূমি নষ্ট হৈছে মোৰ 4 বিঘা কৃষিভূমি আছিলে আজি সেই তেলৰখিনি ডুব গৈছে আৰু এটা পুখুৰী আছিলে মাছৰ পুখুৰী আছিলে তাত তেল গোটেই সোমাই গোটেই মাছখিনি নষ্ট হৈ গৈছে কিমান বিঘামান হ'ব পাৰিব টোটেল 20 বিঘাৰ ওপৰত মাটি তেলৰ নিগৰি দিছে হয় খেতি পথাৰ হ'বনে বেয়া হৈ যাব এইখিনি চব মৰি যাব চব বেয়া হৈ যাব খেতি পথাৰ নহয় আৰু এইখিনি আৰু কৰোনাত আক্ৰান্ত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প দেশখনৰ ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্পো কৰোনাত আক্ৰান্ত হৈছে সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছিল দুয়োগৰাকী নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছতে কৰোনাত আক্ৰান্ত হৈছে দুয়ো এতিয়া হোৱাইট হাউচত কোৱাৰেণ্টাইন হৈ আছে ট্ৰাম্প আৰু মেলানিয়া পুনৰ জনাইছো কৰোনাত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প দেশখনৰ ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্পো কৰোনাত আক্ৰান্ত সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছিল দুয়োগৰাকীয়ে নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছতে কৰোনাত আক্ৰান্ত দুয়ো এতিয়া হোৱাইট হাউচত কোৱাৰেণ্টাইন হৈ আছে ট্ৰাম্প আৰু মেলানিয়া আৰু ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 14 জনকৈ লোকৰ কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ ৰতন বকলিয়াল কমল থাপা পূৰ্ণ কোঁৱৰ নিখিল ধৰ চৰাইদেউৰ মহিবুল্লাহ আলী কাৰ্বি আংলঙৰ ভানু শৰ্মা কামৰূপ মহানগৰৰ সংসক ঘোষ প্ৰকাশ টেণ্ডন বিকাশ আগৰৱালা চন্দ্ৰবালা দাস যোৰহাটৰ পদুম চন্দ্ৰ বৰা অঞ্জন শইকীয়া গোলাঘাটৰ মংগলদেৱ প্ৰসাদ আৰু শিৱসাগৰৰ মুকুল নেওগ ৰাজ্যত কৰোনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৰ্তমান 711লৈ বৃদ্ধি পাইছে আৰু ৰাজ্যত বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে 1,82,396 জন কৰোনাত আক্ৰান্ত হৈছে বৃহস্পতিবাৰৰ দিনটোত 39,780টা টেষ্ট সম্পন্ন কৰা হয় বিগত 24 ঘণ্টাত 1,585 জন কৰোনাত আক্ৰান্ত চিনাক্ত কৰা হৈছে কৰোনা পজিটিভিটিৰ হাৰ 3.98% বৰ্তমানলৈকে আৰোগ্য হৈছে 1,45,615 জন চিকিৎসাধীন হৈ আছে 36,067 জন ৰোগী বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 711 জন লোকৰ খবৰ আৰু আছে